গুড ইভিনিং এভৰিৱান। আজি আমি এটা কুৱেশ্যন ল'ম, সেই কুৱেশ্যন ইণ্ডিভিজুৱেল ছিৰিজ ল'ম। ইণ্ডিভিজুৱেল ছিৰিজৰ চব ওলাম আজি হা। এম, জি এম, এইচ এম, মিডিয়ান, মোড, কোৱাৰ্টাইল, ডেচাইল, পাৰ্চেণ্টাইল, কোৱাৰ্টাৰ ডিভিশ্যন, মিন ডিভিশ্যন, এই গোটেইকেইটা ওলাম। কুৱেশ্যন এটা লৈ লৈছোঁ ইণ্ডিভিজুৱেল ছিৰিজৰ। তো ফাৰ্ষ্ট আমি এম ওলাব যাওঁ, এৰিথমেটিক মিন। ঠিক আছে, এৰিথমেটিক মিন। তো এৰিথমেটিক মিনৰ আমি ফৰ্মুলা জানো। ইণ্ডিভিজুৱেল ছিৰিজৰ ফৰ্মুলা কি আছিলে? এক্স বাৰ ইকুৱেল টু ছামেশ্যন এক্স বাই এন, হয়নে? তো ছামেশ্যন এক্স বাই এন। তো এক্স আমাৰ কি আছে চাই লওঁ। অবজাৰভেশ্যন আমাক দিয়া আছিলে, এই 5টা অবজাৰভেশ্যন দিয়া আছিলে। তো 90 প্লাছ 20 প্লাছ 80 প্লাছ 20 প্লাছ 270 ডিভাইড বাই কেইটা অবজাৰভেশ্যন আছে? 5টা আছে। তো 5 দি আমি ডিভাইড কৰি দিম, আমাৰ এন হ'ল 5। তো ইয়াতে টোটেল কিমান হৈ গ'ল চাই লওঁ। 270 আৰু ইফালে 20 290 হৈ গ'ল, 290 আৰু ইফালে হৈ গ'ল 90, 280, 380, 480, হয়নে? তো আমি টোটেল পাই গ'লোঁ 480। 5 দি ডিভাইড কৰি দিওঁ, 5 দি কেলকুলেটাৰ তোমালোকক এলাও আছে যিহেতু বিকমৰ ষ্টুডেণ্ট হয়, হয়নে? তো আমি 480 ডিভাইড কৰি দিওঁ, 480 ডিভাইড বাই 5 আমি পাম 96। তো আমি পাই গ'লোঁ 96। তো এই এৰিথমেটিক মিন ওলাই গ'ল আমাৰ। ছেকেণ্ড আমি জেমেট্ৰিক মিন ওলাব যাম। এইটো কুৱেশ্যনৰ জেমেট্ৰিক মিন। তো জেমেট্ৰিক মিনৰ আমি ফৰ্মুলা জানো। জি এমৰ ফৰ্মুলা কি আছিল জানানে? ৰুট দিবা, ৰুটৰ ভেলু এন হ'ব, কিয় কি অবজাৰভেশ্যন যিমানটা থাকে মাল্টিপ্লাই কৰিব লাগে। আমাৰ অবজাৰভেশ্যন কেইটা আছিলে? আমাৰ অবজাৰভেশ্যন আছিলে 5টা। x1 x2 ইনটু কৰিছোঁ দেই, ডট মানে ইনটু x3 ডট x4 x5, 5টা অবজাৰভেশ্যন আছে, 5টা মাল্টিপ্লাই কৰি দিম। ঠিক আছে, অবজাৰভেশ্যন 5টা আছে, তো এনো কি হ'ব? 5টা হ'ব। আৰু আমাৰ অবজাৰভেশ্যনবিলাক কি আছিলে? প্ৰথমটো 90 আছিলে, ইনটু তোমাৰ 20, 80, 20 আৰু লাষ্টটো আছিলে 270, হয়নে? তো ঠিক আছে, এইটো আমি এণ্ড লগৰ টেবুলৰ থ্ৰু দি কৰিব নাযাওঁ, কিয় কি এইটো কেঞ্চেলেশ্যন যাব। তো নৰ্মেলি এক্সামত তোমালোকক এনেকুৱাই দিয়া থাকে, লগ ওলোৱাটো নৰ্মেল লগৰ ভেলু দিয়া থাকিলে লগ কৰি দিবা। তো প্ৰথম 90 আমি জানো 90ত আমাৰ কি থাকে? 3 দুটা থাকে আৰু 10 এটা থাকে, হয়নে? 20ত কি থাকিব? 2 ইনটু 10 লিখিব পাৰোঁ। চোৱা, এই যে 20ৰ জেগাত এইটো লিখিছোঁ, 90ৰ জেগাত এইটো লিখিছোঁ। 80ত কি থাকে? 80 আমি জানো 8 মানে 2 কিউব ইনটু 10, হয়নে? আৰু ইফালে আছে তোমাৰ 20টো আকৌ 2 ইনটু 10 হৈ গ'ল, 2 ইনটু 10। আৰু 270ত কি থাকিব? 270ত আমি লিখিব পাৰোঁ 3 কিউব ইনটু 10, কিয় কি 27 মানে 3 কিউব 10। তো টোটেল আমি যদি ইয়াতে চাওঁ 3 কেইটা আছে দেখিছা? 3, 4, 5, 5টা 3 আছে। আৰু 10 কেইটা আছে? 1, 2, 3, 4, 5টা 5 আছে। আৰু 2 কেইটা আছে? 2 ইফালে 3, 4, 5, 2ও আছে, ইমান হোল টু দি পাৱাৰ 1/5। এতিয়া তুমি চোৱা, এই যোনটো 3ৰ ওপৰত এই যে 5 আছে না, 1/5, ৰুটৰ ভেলু 1/5, এই 1/5 চবৰ লগতে ইনটু হ'ব। ইনটু হ'লে কেঞ্চেল হ'ব। তো 3 ইনটু 10ৰ লগতো কেঞ্চেল হ'ব, 2ৰ লগতো কেঞ্চেল হ'ব, কিয় ব্ৰেকেট থকা মানে চবৰ লগতে এপ্লাই হয়। 3 2 6 মানে এনচাৰ হ'ব 60। তো আমাৰ জি এম পাই গ'লোঁ 60। তো জি এম আমাৰ কমপ্লিট হৈ গ'ল ইয়াৰে। এবাৰ আমি ইণ্ডিভিজুৱেল ছিৰিজৰ কি যাম? এইচ এম ওলাম। এইচ এমৰ ফৰ্মুলা প্ৰথমতে জানি লওঁ। এইচ এমৰ ফৰ্মুলা তোমালোকে জানাই, একদম ইজি হয়। এভাৰেজৰ উল্টা কৰি দিবা, এভাৰেজৰ উল্টা মানে এন যাব ওপৰত আৰু ছামেশ্যন এক্স বাই অবজাৰভেশ্যনটো ৰেচিপ্ৰকেল আৰু ফৰ্মুলাটো ৰেচিপ্ৰকেল। তো সেইকাৰণে আমি লৈছোঁ 1/x। তো ঠিক আছে, আমাৰ এন কিমান আছিলে? এন আছিলে 5। অবজাৰভেশ্যনকেইটা কি আছিলে? প্ৰথম অবজাৰভেশ্যন আছিলে আমাৰ 90 আছিলে, তাক উল্টা কৰি দিছোঁ, 1/90 হৈ গ'ল, প্লাছ 1/20 হৈ গ'ল, প্লাছ 1/80, প্লাছ 1/20, প্লাছ লাষ্টৰ ফালে আছিলে 270। ইয়ালৈকে ঠিক আছে? ওপৰত 5 আছে, তলত আমি এতিয়া এলচিয়াম লৈ ল'ম। এলচিয়াম কিমান হ'ব? এলচিয়াম ওলাব তোমালোকে অলৰেডি জানাই, 90, 20, 80, 20, 270। প্ৰথমতে মই 10 দি ডিভাইড কৰোঁ, যিহেতু 10 কমন আছে, তেতিয়া আমাৰ ফটাফট হৈ যাব, হয়নে? তাৰপিছত ইফালে 27। এবাৰ 3 দি যাব আমাৰ দেই, 3 3 × 9, 2 থাকিব 8, 2 আৰু 3 9 × 27। আকৌ 3 দি যাব, 3 1 × 3, 2 8, 2 9। এবাৰ 2 দি কাটি দিওঁ, 1 1 4 1 3 হৈ গ'ল। তো আমি কেইটা মাল্টিপ্লাই কৰি দিওঁ, মাল্টিপ্লাই কৰিলে কি হ'ব? 3 3 × 9, 9 × 27, 27 আৰু ইফালে 270 আছে, 270 ইনটু এইবাৰ মাৰি দিওঁ 27টো, ঠিক আছে। এইটো আমি পালোঁ 2160। তো এলচিয়াম লৈ লওঁ 2160। তো 2160ক আমি এতিয়া ডিভাইড কৰি যাম, 90 দি ডিভাইড কৰোঁ, 90 দি ডিভাইড কৰি ইফালে কৰিলে কিমান আহি যাব? এইটো পালোঁ আমি 24, 90 দি 24, প্লাছ 20 দি কিমান বাৰ যাব? 108, প্লাছ 80 দি কিমান যাব? 27, এইটো হ'ব 108,
লাষ্টত আকৌ 270 দি কেইবাৰ যায় 270 মই এনেকৈ কৰিলোঁ এইটো 3 3 9 9 27 তো বাকী যিকেইটা থাকি গ'ল সেইকেইটা মই লিখি দিওঁ মানে 4 8 মানে 8 থাকি যাব 5 এতিয়া আমি এইটো উল্টাই দিলে 5 × 2160 হৈ যাব আৰু ডিভাইড বাই তলত গোটেইকেইটা প্লাছ কৰি দিয়া 24 হয়নে 24 প্লাছ 108 প্লাছ 27 প্লাছ 108 প্লাছ 8 হৈ গ'ল 275 তো এইটো ডিভাইড কৰি দিওঁ আমি 39.27 ঠিক আছে এনসাৰ হৈ গ'ল আমাৰ HM আহি গ'ল হয়নে ইয়ালৈকে ক্লিয়াৰ হৈ গৈছে চবৰে HM লৈ ক্লিয়াৰ হৈ গৈছে ন এবাৰ আহি যাওঁ আমি মিডিয়ান ঠিক আছে মিডিয়ানত আহি যাওঁ মিডিয়ানৰ ইণ্ডিভিজুৱেল সিৰিজৰ অলৰেডি ফৰ্মুলা জানাই আৰু মই এটা ভিডিঅ'ত গোটেই ফৰ্মুলাবিলাকৰ বিষয়ে এক্সপ্লেইন কৰি দিছোঁ অকল ফৰ্মুলা তো তোমালোকে সেইটো ভিডিঅ' চাই কিনে অকল ফৰ্মুলাবিলাক ৰিকল কৰি ল'ব পাৰা একবাৰ তো ইণ্ডিভিজুৱেল সিৰিজৰ আমি যদি মিডিয়ানৰ ফৰ্মুলা চাওঁ মিডিয়ানৰ ফৰ্মুলাটো হ'ল এইটো ভ্যালু অফ n plus 1 divided by n plus 1 divided by 2th item এইটো কিন্তু অড নাম্বাৰ হ'লেহে ফৰ্মুলা দেই তো n equal to যেটো 5 হয় অড হয় সেইকাৰণে মই +1 কৰিছোঁ তো এতিয়া আমি বহাই দিম ভ্যালু অফ n ৰ ভ্যালু আমাৰ 5 হয় 5 + 1 divided by 2th item তো 5 + 1 6 হৈ গ'ল মানে ভ্যালু অফ কোনটো আইটেম থাৰ্ড আইটেম এটা মত ৰাখিবা মিডিয়ান ওলাব গ'লে সদায় এসেন্ডিং অৰ্ডাৰ লাগিব তো এসেন্ডিং অৰ্ডাৰ বনাই লোৱাটো খুবেই ইম্পৰ্টেণ্ট তো আমাৰ কুৱেশ্যনটোত যেটো দিয়া আছিল অবজাৰভেশ্যন কেটা 20 সবতকৈ লোৱেষ্ট হয় তো 20 আগতে লিখিম নেক্সট 20 ৰিপিট কৰিছে 20 আৰু এটা আহি যাব ইয়াৰ পিছত কি আহিব 80 আছে তাৰপিছত 90 আছে আৰু লাষ্টত 270 আছে এতিয়া আমি চোৱা থাৰ্ড নাম্বাৰ কোনটো হয় তো ফাৰ্ষ্ট সেকেন্ড থাৰ্ড মানে এনসাৰ হৈ যাব আমাৰ 80 তো এনসাৰ হৈ গ'ল 80 থাৰ্ড নাম্বাৰটো 80 হৈ গ'ল তো আমি ইয়াৰ পৰা পাই গ'লো মোড এবাৰ আমি আহিম মোড ওলাব যাম তো মোড এইটো কুৱেশ্যনত যদি মোড ওলাব যাওঁ মোড মানে হাইয়েষ্ট ৰিপিটেড নাম্বাৰ হয়নে হাইয়েষ্ট ৰিপিটেড নাম্বাৰটোৱে মডেল ক্লাছ বুলি কোৱা হয় ৰিপিটেড অবজাৰভেশ্যন তো হাইয়েষ্ট ৰিপিটেড অবজাৰভেশ্যন কোনটো আছে যোৱা 20 টো দুবাৰ হৈ আছে তো এনসাৰ হৈ যাব আমাৰ 20 তো ইয়াৰ এনসাৰ হৈ যাব 20 ইয়ালৈ ক্লিয়াৰ হৈ গৈছে তো মোড ক্লিয়াৰ হৈ গৈছে এতিয়া আমি যাওঁ কোৱাৰ্টাইলত গুচি যাওঁ কোৱাৰ্টাইল হয়নে কোৱাৰ্টাইল মনত ৰাখিবা কোৱাৰ্টাইল মানে এটা লাইনক যদি আমি টোটাল যদি 4টা পাৰ্ট কৰি দিওঁ পইণ্ট থাকিব 3টা Q1 Q2 Q3 আৰু পাৰ্টিশন কেটা হ'ব 1 2 3 4টা তো সেইকাৰণে কোৱাৰ্টাইলত সদায় 4 দি ডিভাইড কৰিব লাগে ফৰ্মুলাটো তো প্ৰথমতে আমি Q1 ওলাই লওঁ Q1 ৰ ফৰ্মুলা হ'ল এইটো ভ্যালু অফ n + 1 ডিভাইডেড বাই তোমাৰ 4th আইটেম হ'ব 4th আইটেম তো ভ্যালু অফ n ৰ ভ্যালু পাইছিলোঁ 5 + 1 ডিভাইড বাই 4th আইটেম তো ভ্যালু অফ তোমাৰ হৈ গ'ল 6/4th আইটেম 2 3 মানে 1.5 মানে ভ্যালু অফ 1.5th আইটেম হ'ব আমাৰ হয়নে ভ্যালু অফ 1/5th আইটেম তো 1/5th আইটেম ডাইৰেক্ট আছে নেকি নাই তেতিয়াহ'লে আমি বস্তু তেনেকৈ লিখিব লাগিব ভ্যালু অফ ফাৰ্ষ্ট আইটেমটো চিয়'ৰ আছোঁ আহিবই প্লাছ 0.5 ইনটু কৰিব লাগিব ভ্যালু অফ সেকেন্ড আইটেমৰ পৰা মাইনাছ কৰি দিবা ভ্যালু অফ ফাৰ্ষ্ট আইটেম এনেকৈ ওলাব লাগে তো ফাৰ্ষ্ট আইটেমটো আমাৰ 20 আছিলে প্লাছ 0.5 সেকেন্ড আইটেমটো 20 হৈ গ'ল মাইনাছ ফাৰ্ষ্ট আইটেম 20 হৈ গ'ল তো ইফালটো 0 হৈ গ'ল তো 20 প্লাছ 0.5 ইনটু 0 মানে এনসাৰ 20 তো আমাৰ Q1 আমাৰ কিমান হৈ গ'ল 20 হৈ গ'ল সবৰ ক্লিয়াৰ হৈ গৈছে Q1 এতিয়া আমি যাওঁ Q3 ওলাব দিছিলে তো আমি Q3 কেনেকৈ ওলাম এটা কুৱেশ্যনতে সব কৰি লৈ আছোঁ হয়নে তোমালোকৰ পুৰা এক্সামৰ কাৰণে তো ভাল গোটেইটো ভিডিঅ' চাই দিবা লাষ্টলৈকে পুৰা মনত আহি যাব গোটেইখিনি Q3 কোৱাৰ্টাইল তো Q3 ফৰ্মুলাটো হ'ল এইটো Q3 ইকুৱেল টু ভ্যালু অফ 3 টো আহি যাব n + 1 ডিভাইড বাই 4th আইটেম ঠিক আছে তো ভ্যালু অফ 3 এইখিনি ভ্যালু মই ওলাইছিলোঁ তেতিয়া 1.5 পাইছিলোঁ ওপৰৰ কুৱেশ্যনটোৰ পৰা এনেকৈ চালে গম পাই যাবা কিন্তু 5 + 1 6 6/4 কৰিলে 1.5 হয় তো ভ্যালু অফ 3 ইনটু 15 4.5th আইটেম তো দ্যাট মিন্স ভ্যালু অফ 4th আইটেমটো আহিবই আৰু তোমাৰ 0.5% ল'ব লাগিব আমাৰ ভ্যালু অফ 4ৰ ডাঙৰটো কি হ'ব 5th আইটেমৰ পৰা মাইনাছ কৰিবা ভ্যালু অফ 4th আইটেম তো পুট কৰি দিওঁ আমি 4th আইটেমটো আমাৰ কি আছিলে 20 20 80 90 তো 4th আইটেমটো আমাৰ 90 প্লাছ 0.5 270 প্লাছ
90 কৰি দিওঁ হয়নে তো 90 প্লাছ ইফালে 0.5 এইটো মাইনাছ কৰিলে কিমান আহি যাব 180 আহি যাব 180 আহি গ'ল 90 প্লাছ 0.5 লগত ইনটু কৰিলে 180 আধা 90 মানে 90 180 টোটেল এনসাৰ আমাৰ আহি গ'ল 180 Q3 ইজ কিমান Q3 টো আমাৰ 180 এতিয়া আমি ডেচাইলত যাম ডেচাইলছ হয়নে ডেচাইলে মনত ৰাখিবা এটা লাইনক এনেকৈ কৰি টোটেল যদি তুমি 10টা পাৰ্ট কৰি দিয়া না তো এইটো D1 D2 সেনে কৰি লাষ্টতো তোমাৰ D9 লৈকে যাব পইণ্ট 9টা হ'ব বাট ভাগ তোমাৰ 10টা ওলাই সেইকাৰণে ইয়াক ডিভাইড কৰিব লাগে 10 দি তো আমি যিকোনো নাম্বাৰ এটা লওঁ আমাৰ ডেচাইলৰ যদি ফৰ্মুলা হিচাপত চোৱা তো এইটো ফৰ্মুলা ভেলু অফ kn+1 ডিভাইড বাই 10th আইটেম এইটো ফৰ্মুলা হয় বাট আমাক লাগে এতিয়া D অনলি কিমান 7 তো D7 যদি হয় ভেলু অফ k এর জায়গাত বহাই দিবা 7 n টো গমে পাইছা 5+1 ডিভাইড বাই 10th আইটেম তো আমি হৈ যাব এইটো আমাৰ ভেলু অফ 7 ইনটু 5 6 0.6 আইটেম না তো 742 4 পয়েন্ট ভ্যালু অফ 4.2 আইটেম তো 4.2 আইটেম ইয়াৰো সেম পলিসি ভ্যালু অফ 4th আইটেমটো তো লবই লাগিব তোমাৰ প্লাস 0.2 পোর্শন লৈ লবা ভ্যালু অফ 5th আইটেমৰ পৰা মাইনাস কৰি দিবা ভ্যালু অফ 4th আইটেম তোমালোকে ধ্যান দি শুনি থাকিলে হ'ল অলপ মানে স্পীড হ'ব পাৰে উপায় নাই গোটে এটা ভিডিঅ'তে মই বহুতখিনি সোমাব বিচাৰি আছোঁ ইনক্লুড কৰিব বিচাৰিছোঁ গোটেইখিনি তো সেইকাৰণে অলপ মানে স্পীডত কৈছোঁ একদম পজ কৰি চাই ল'ব কি আছে হয় না নাই তো ভ্যালু অফ 4th আইটেমটো আমি জানো 4th আইটেমটো প্ৰথমটো 20 আছিল 20 80 তাত 90 তো 4th আইটেমটো কিমান হ'ব 90 তো প্ৰথমটোতো 90 লিখিলোঁ প্লাছ 0.2 লৈ লওঁ ভ্যালু অফ 5th আইটেমটো আছিলে আমাৰ 270 মাইনাছ 90 তো 90 প্লাছ 0.2 এইটোতো 180 পাম তো 90 প্লাস এইটো 218 যা 36 পয়েন্ট আছে তো দ্যাট মিন্স 36 ওলাব জিরোটো হে গুছি গ'ল আমি তো অলপমান শর্টকাট কৰিব পাৰিব লাগিব তেতিয়াহে এক্সামত সোনকালে কৰিব পাৰিবা হয় নাই বাৰে প্ৰতি ক্যালকুলেটৰ ইউজ কৰি থাকিলে তো এনেও টাইম যাব তো 126 পয়েন্ট দিয়া নাই কিন্তু এইটো আহি গৈছে 126 কিয় কি 90 প্লাস 36 126 নেক্সট আমি ডেসাইল তো হৈ গ'ল D7 হৈ গ'ল এতিয়া আমি যাম P50 P মানে পার্সেন্টাইল ঠিক আছে এইটো কৰাৰ আগতে মই পার্সেন্টাইলৰ বস্তু বুজাই দিওঁ পার্সেন্টাইল তো পার্সেন্টাইল মানে হ'ল এটা লাইনক যদি এনেকৈ সৰু সৰুকৈ বহুত পাৰ্ট কিমানটা 100টা পাৰ্ট যদি হয় যেনেকুৱা P1 P2 হেনে কৰি লাষ্টত P99 0.99 হয় বাট ভাগ কেইটা হ'ব জানানে 100টা হ'ব সেইকাৰণে পার্সেন্টাইল সদায় 100 দি ডিভাইড কৰে তো পার্সেন্টাইল P ৰ ফৰ্মুলা হ'ল এইটো ভ্যালু অফ n+1 ডিভাইড বাই 100 আইটেম আর আগত লগাই দিবা এটা কে তাত আইটেম হয়নে তো আমাক লাগে হল এবার P56 হয়নে কিমান লাগে P56 লাগে ঠিক আছে P56 ওলাই দিওঁ তো ভ্যালু অফ এইটো হৈ যাব 56 আর এইটো হৈ যাব তোমাৰ 5+1 ডিভাইড বাই 100 আইটেম তো ভ্যালু অফ 56 ইফালে হৈ গ'ল তোমাৰ 0.06 হয়নে আইটেম তো আমাৰ এইটো হৈ গ'ল তোমাৰ কিমান হৈ যাব 56 ইনটু 0.06 ভ্যালু অফ 3.36 আইটেম হয়নে তো আমি এতিয়া কি কৰিম ভ্যালু অফ থার্ড আইটেমটো আহিবই কিয় কি 3 পয়েন্ট আছে থার্ড আইটেম আহি যাব প্লাস 0.36 পোর্শন ল'ব লাগিব ভ্যালু অফ 4th আইটেম মাইনাস ভ্যালু অফ থার্ড আইটেম হয়নে হ্যান্ডৰাইটিং বেয়া হৈছে অলপ স্পীডত লিখিছোঁ কাৰণে এনে হ্যান্ডৰাইটিং মোৰ ইমান বেয়া নহয় কিন্তু দেই তো থার্ড আইটেমটো আমি জানো 20 20 80 তো 80 প্লাস 0.36 আৰু ইফালে ভ্যালু অফ 4th আইটেমটো আমাৰ 4th আইটেমটো আছিলে 90 না 90 মাইনাস 80 তো আমি পালো 80 প্লাস 0.36 ইফালে আহিল 10 তো দ্যাট মিন্স 80 প্লাস 3.6 10 আছে এটা ইফালে লৈ আহিলোঁ 83.6 ইজ আৱাৰ এনসাৰ তো P56 পাই গ'লোঁ আমি তো কোৱাৰ্টাইলৰ ডেচাইলৰ পাৰ্চেণ্টাইলৰ গোটেইখিনি হৈ গ'ল আমি এতিয়া যাম হ'ল ডিসপারশনৰ ৰেঞ্জ ওলাই দিম এইটো কোৱেশ্যনতে ৰেঞ্জ ওলাই দিম এটা ভিডিঅ'তে সব হৈ যাব তো ৰেঞ্জৰ ফৰ্মুলা তোমালোকে জানা ৰেঞ্জ ইকুৱেল টু L মাইনাছ S লাৰ্জেষ্ট মাইনাছ স্মলেষ্ট আমাৰ লাৰ্জেষ্ট নাম্বাৰটো হ'ল 270 আৰু লোৱেষ্ট হ'ল 20 দ্যাট মিন্স 270 গ'ল কিমান হ'ব 20 50 250 তো ইয়াৰ এনসাৰ আমি পাই গ'লোঁ 250
আৰু যেহেতু কোএফিচিয়েণ্টটো ওলাব দিছে হয়নে কোএফিচিয়েণ্ট অফ ৰেঞ্জৰ ফৰ্মুলা কি জানা L মাইনাছ এছ ডিভাইড বাই L প্লাছ এছ তো ওপৰততো তোমাৰ 270 মাইনাছ 20 তলত আকৌ 270 প্লাছটো কি হ'ব 20 তো ইয়াৰ ৰিজাল্ট হ'ল ওপৰত 250 তলত কি আহি যাব 290 250 ডিভাইড বাই 290 250 ডিভাইড বাই 290 তো আহি গ'ল 0.86 পইণ্টৰ পিছত দুটা ৰাখিছোঁ গৈ আছিলে তো ৰেঞ্জটো আমাৰ ক্লিয়াৰ হৈ গ'ল ৰেঞ্জলৈকে হৈ গৈছে হয়নে ৰেঞ্জৰ পিছত আমি যাম MD আহি যাম এতিয়া মিন ডেভিয়েশ্যন এতিয়া আহিল MD মানে কি মিন ডেভিয়েশ্যন তো মিন ডেভিয়েশ্যন বুলি কোৱা হয় বাট MD কিন্তু আমি সদায় মনত ৰাখিবা MD আমি ক'ৰ পৰা ওলাব পাৰোঁ জানা MD আমাৰ তুমি মিনৰ পৰা MD ওলাব পাৰা মিডিয়ানৰ পৰাও পাৰা আৰু মোডৰ পৰাও পাৰা বাট ইউজ হয় এই দুটা তো প্ৰথমতে আমি কি কৰিম MD ওলাবৰ কাৰণে আমি অবজাৰভেশ্যনটো লিখি ল'লোঁ প্ৰথমতে 20 আছিলে হয়নে তাৰপিছত তোমাৰ 20 এটা কাম কৰোঁ প্ৰথম 20 আছিলে নে ফাৰ্ষ্ট 90 আছিলে ফাৰ্ষ্ট তাৰপিছত 20 আছিলে নেক্সট অবজাৰভেশ্যনটো আছিলে তোমাৰ 80 তাৰপিছত আছিলে 20 আৰু লাষ্টটো আছিলে 270 তো এক্স আমাৰ দিয়া আছে তো এক্সটো দিয়া আছে আমাৰ প্ৰথমতে আমি ওলাব লাগিব ইয়াতে ডি ওলাব লাগে আৰু ডিও কি মডুলাছ ডি মানে কি জানা এক্স মাইনাছ মিন তাকো মডুলাছৰ ভিতৰত আমাৰ মিনটো কিমান জানেনে মিন অলৰেডি আমি ওপৰত ওলাই দিছিলোঁ একদম ফাৰ্ষ্টতে ওলাইছিলোঁ মিন আমি পাইছিলোঁ 96 হয়নে তোমালোকে ওলাই ল'বা মিন মানে এক্স বাৰ বুজায় তো সেইটো আমি ওলাইছোঁ অলৰেডি তো 96 পাইছিলোঁ ডাইৰেক্ট এটা মাইনাছ কৰি যাম তো 90 মাইনাছ 96 কিমান হ'ব এইটো -6 হয় বাট মাইনাছ দিব নোৱাৰা কিয় কি এই চোৱা মডুলাছ চিম্বল থাকিলে মাইনাছ দিব নোৱাৰি তো এইটো হৈ গ'ল 6 হয়নে তাৰপিছত আমি 20 মাইনাছ 96 কৰিলে কিমান হ'ব এইটো আমি 76 পালোঁ 80ৰ পৰা গ'লে 16 পালোঁ এইটোৰ পৰা 96ৰ পৰা গ'লে কিমান থাকিব 70 এইটোতো 76 থাকিব 270ৰ পৰা 96 মাইনাছ কৰা 174 এতিয়া আমাৰ হ'ব টোটেল এইটো আমি মডুলাছ ডিটো সামেশ্যন মডুলাছ ডি ওলাম তো সামেশ্যন মডুলাছ ডি চাবা কি ওলাম 6 প্লাছ পালোঁ আমি 348 হয়নে তো এতিয়া আমাৰ ফৰ্মুলা এপ্লাই কৰি দিওঁ MDৰ ফৰ্মুলা আছিলে এইটো MDৰ ফৰ্মুলা আছিলে সামেশ্যন মডুলাছ ডি বাই এন তো আমাৰ সামেশ্যন মডুলাছ ডি পালোঁ 348 আৰু এইটো পালোঁ 5 তো ডিভাইড বাই কৰি দিওঁ 5 এনচাৰ হৈ গ'ল 69.6 তো MD পাই গ'লোঁ 69.6 এইটো পাই গ'লোঁ MD সেনেকৈ মিডিয়ানৰ পৰা ওলাব পাৰা মোডৰ পৰা ওলাব পাৰা আমি মিনৰ পৰা কৰি দিছোঁ এতিয়া আমি আহোঁ কোৱাৰ্টাইল ডেভিয়েশ্যন মিন ডেভিয়েশ্যনৰ পিছত কি আহিব কোৱাৰ্টাইল ডেভিয়েশ্যনৰ ফৰ্মুলা হ'ল এইটো হাফ অফ Q3 মাইনাছ Q1 অলৰেডি আমাৰ Q3 আৰু Q1 ওলোৱাই থৈছিলোঁ আমি অলপ ওপৰত হয়নে তো চাই ল'বা কিমান আছিলে তো আমি অলৰেডি ওলাইছিলোঁ Q3 আৰু Q1 তো আমি Q3 আছিলে আমাৰ 180 আছিলে আৰু এইটো আছিলে আমাৰ 20 আছিলে Q1 ফাৰ্ষ্টৰ পাৰ্টটো আছিলে তো হাফ অফ 160 তো আমি পালোঁ এইটো 80 তো QD আমি পালোঁ 80 পাই গ'লোঁ হয়নে তো QD 80 আহি গ'ল আৰু ওলাব দিছে তোমাৰ কোএফিচিয়েণ্ট অফ QD কেনেকৈ ওলাবা Q3 মাইনাছ Q1 ডিভাইড বাই Q3 প্লাছ Q1 তো ওপৰত হ'ব 180 মাইনাছ 20 তলত হ'ব 180 প্লাছ 20 তো ইফালে হৈ গ'ল আমাৰ 160 আৰু তলত হৈ গ'ল আমাৰ 200 প্লাছ হ'ব দেই এইটো 200 তো এইটো হ'ল 0 কেঞ্চেল 2 দি 8 মানে 0.8 তো আমি আনচাৰ পাই গ'লোঁ এইটোৰ 0.8 কোএফিচিয়েণ্ট অফ QD আহি গ'ল আৰু MD আমি অলপ আগত যে MD কৰিছিলোঁ MDত আমি কোএফিচিয়েণ্ট ওলোৱা নাই না কোএফিচিয়েণ্ট যদি ওলাব দিয়ে কোএফিচিয়েণ্ট অফ MD যদি কয় তো মনত ৰাখিবা MD বাই কি কৰি দিবা মিন কৰি দিবা MDটো 69.6 পালোঁ আৰু ডিভাইড বাই মিনটো আমি কিমান পাইছিলোঁ 96 পাইছিলোঁ হয়নে মিন 96 আছিলে তো এইটো এনচাৰ হ'ব 69.6 ডিভাইড বাই 96 এইটো হ'ব 0.725 তো এইটো হৈ গ'ল MD QD হৈ গ'ল MD হৈ গ'ল হয়নে চবেই হৈ গ'ল আমাক এতিয়া লাগে SD ঠিক আছে SD যাওঁ SD সবতকৈ ইম্পৰ্টেণ্ট এক্সামত SD থাকে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কি বুলি কয় ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন তো
তো ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ ফৰ্মুলা বহুত আছে মই ইণ্ডিভিজুৱেল ছিৰিজৰ কাৰণে ফৰ্মুলা দিম চবতকৈ চিম্পল ফৰ্মুলাটো কৰি দিওঁ নেকি হয়নে চিম্পল ফৰ্মুলাটো হ'ল এক্স দিয়া আছে আমাক 90 দিয়া আছে 20 দিয়া আছে 80 20 আৰু এটা দিয়া আছে 270 আমি কৰি দিম এক্স স্কুৱেৰ কিয় কি এছ ডিৰ ফৰ্মুলা হ'ল এইটো ৰুট অভাৰ সামেশ্যন এক্স স্কুৱেৰ বাই এন মাইনাছ সামেশ্যন এক্স বাই এন হোল স্কুৱেৰ ঠিক আছে এইটো ফৰ্মুলা তো আমাক এক্স স্কুৱেৰ লাগিব এইটোতো টোটেল কৰিলে সামেশ্যন এক্স পাই যাম আৰু এক্স স্কুৱেৰ কৰি দিওঁ আমি হয়নে 9 9 যা 8100 হয়নে 2 2 যা 400 8 8 যা 6400 কৰি দিম 2 2 যা 400 27 27 না 27 into 729 তো 72900 তো গোটেইকেইটা প্লাছ কৰি দিওঁ সামেশ্যন এক্স স্কুৱেৰ কিমান ল'ব চাওঁ আমি হয়নে 90 প্লাছ 20 প্লাছ 80 প্লাছ 20 প্লাছ 270 এইটোত আমি 480 পালোঁ আমি এতিয়া এইটো প্লাছ কৰোঁ 8100 প্লাছ 4 প্লাছ 6400 প্লাছ প্লাছ 72900 তো আমি পালোঁ তোমাৰ এইটো 88 আমি পাই গ'লোঁ তোমাৰ 88,200 তো আমি ইয়াতে পুট কৰি দিব পাৰোঁ এতিয়া এক্স স্কুৱেৰ পালোঁ 88,200 ডিভাইডেড বাই এন আমাৰ আছিলে 5 মাইনাছ 5 এইটো 480 এইটো হোল স্কুৱেৰ হয়নে তো আমি এতিয়া কৰি দিওঁ এনেকুৱা তো 480 ডিভাইড বাই 5 কৰিলে কিমান হয় 88200 ডিভাইড বাই 5 এইটো পালোঁ 17640 মাইনাছ 480 ডিভাইড বাই 5 96 into 96 তো 9216 17640 minus 9216 তো 8424 ইয়াক কৰি দিওঁ আমি ৰুট তো আমি পালোঁ 91.78 ঠিক আছে তো আমি এনসাৰ পাই গ'লোঁ 91.78 লাষ্ট এছ কে চাই দিওঁ এটা হয়নে স্কিউনেছ চাই দিওঁ তো স্কিউনেছৰ ফৰ্মুলা কি আছিলে স্কিউনেছৰ আছিলে মিন মাইনাছ মোড ডিভাইড বাই এছ ডি হয়নে তো মিন আমাৰ আছিলে 96 মোড আমাৰ কিমান আছিলে মোড আমি পাইছিলোঁ হাইষ্ট ৰিপিট নাম্বাৰ 20 ডিভাইডেড বাই এছ ডি আমি পালোঁ এইটো 91.78 91.78 তো এইটো আমাৰ এনচাৰ হৈ গ'ল 96 মাইনাছ হ'লে এইটো 76 হয় 91.78 76 divided by 91.78 তো 0.828 এইটো হ'ল এনসাৰ এছকে তো এছকে আমি পাই গ'লোঁ তো স্কিউনেছো হৈ গ'ল এইটো আমাৰ স্কিউনেছলৈ ক্লিয়াৰ হৈ গ'ল এবাৰ আমি এটা গ্ৰুপ ফ্ৰিকুৱেঞ্চিৰ কুৱেশ্যন লৈ লওঁ ইয়াৰো চব ওলাই দিম এটা কুৱেশ্যনতে আমাৰ গোটেই কেইটা ইউনিট দুটা তিনিটা ইউনিটে হৈ যাব না একেলগে চব হৈ যাব তো ঠিক আছে আমি এইটো কৰিলোঁ গ্ৰুপ ফ্ৰিকুৱেঞ্চি গ্ৰুপ ফ্ৰিকুৱেঞ্চিত প্ৰথমতে আমি এম ওলাব যাম তো কুৱেশ্যনটো এইটো দিয়াই আছে আমাক তো ক্লাছ ইণ্টাৰভেল লিখিলোঁ আমি ক্লাছ ইণ্টাৰভেল আমাৰ আছে 0 to 10 10 to 20 20 to 30 30 to 40 লাষ্ট 40 to 50 আৰু ফ্ৰিকুৱেঞ্চিবিলাক দিয়া আছে 7 5 10 28 হয়নে ফাৰ্ষ্ট আমি এনটো ওলাই লওঁ এনটো প্লাছ কৰিলে কিমান হ'ব 7 5 12 হৈ গ'ল 12 হৈ গ'ল আৰু ইফালে 8 20 হৈ গ'ল 20 30 40 50 তো 50 হৈ গ'ল ডিভাইড কৰোঁতে ইজি হ'ব আমাৰ তো আমি যেহেতু এম ওলাই আছোঁ এমৰ ফাৰ্ষ্ট টাৰ্গেট হ'ল কি জানানে এইটো মিড ভেলু ওলাব লাগিব তুমি তো ফাৰ্ষ্ট আমি ওলাম মিড ভেলু ডেনোটেড বাই এক্স তো মিড ভেলু ডেনোটেড বাই এক্স 0 আৰু 10ৰ মিড ভেলু আমি জানো 5 হয় এইটো 15 হয় 25 হয় 35 হয় 45 হয় হয়নে আমি ডি ধৰি কিনে কৰিম দেই তো লেট আমি ধৰোঁ এ মানে এজুম মিন হয় এজুম মিন আমি মাজৰ পাৰ্ট নাম্বাৰ লৈ লওঁ ধৰা 25 লৈ ল'লোঁ আমি হয়নে তো 25 যদি আমি মাজৰ নাম্বাৰ লৈ লওঁ তেতিয়া আমি ওলাম নেক্সট ডি ওলাম ডিৰ মিনিং হ'ল এক্স মাইনাছ এ তো এক্স মাইনাছ এ 5 মাইনাছ 25 তো মাইনাছ তোমাৰ 20 ওলাব মাইনাছ 10 0 10 20 হয়নে
তাৰপিছত আমি ডি ডেছ ওলাই ল'ম ডি ডেছ মানে ডি বাই এইচ আৰু এইচ আমাৰ কিমান হ'ব জানা গেপটো চোৱা চবৰে গেপ 10 আছে তো আমাৰ এইচ 10 হ'ব চবক 10 দি ডিভাইড মাৰি দিয়া -2 -1 0 1 2 হৈ গ'ল তো আমাক এতিয়া লাগিব এফ ডি ডেছ তো এফ ডি ডেছ লাগিব তো এফ ডি ডেছ আমি কেনেকৈ ওলাম তো এফ লগত ডি ডেছ ইনটু কৰি দিয়া এইটো এফ আছে 7 আছে আমাৰ হয়নে 7 আছে 7 লগত 2 ইনটু কৰিলে -14 এইটো -5 এইটো 0 হৈ গ'ল আৰু 20 ইনটু 1 20 হৈ গ'ল 8 2 just 16 হৈ গ'ল হয়নে তো আমি এতিয়া টোটেল কৰিম ইয়াৰে টোটেল কৰিলে কিমান আহে চাম তো ইয়াৰে টোটেলটো কৰি দিওঁ -14 -5 প্লাছ 20 প্লাছ 16 তো আমাৰ আহি গ'ল 17 তো আমি এইটো পালোঁ 17 এতিয়া আমি এক্স বাৰৰ ফৰ্মুলা এপ্লাই কৰোঁ এক্স বাৰ ইকুৱেল টু এ প্লাছ সামেশ্যন এফ ডি ডেছ বাই এন ইনটু এইচ তো এ আমাৰ 25 লৈছিলোঁ এজুম মিন এফ ডি ডেছটো আমি ওলালোঁ 17 পাইছোঁ ই 50 হয় এইচ আমাৰ 10 আছিলে 0 0 কেঞ্চেল 25 আৰু 17 ডিভাইড বাই 5 কি হয় 17 ডাবল কৰি 3.4 17 ডাবল কৰিম 34 পইণ্ট এটা বহাই দিম বাছ 3.4 হৈ যাব তথাপিও কেলকুলেটৰ মাৰি চাই দিওঁ তোমালোকক 17 ডিভাইড বাই 5 কৰিলোঁ 3.4 দেখিছা 3.4 তো আমি টোটেল পালোঁ 28.4 তো আমাৰ এ এম হৈ গ'ল ঠিক আছে তো এ এম ঠিক আছে এ এম ক্লিয়াৰ হৈ গ'ল তো এইটোৰ আমাৰ এ এম পাই গ'লোঁ এতিয়া আমি এইটোৰ কি ওলাম জানে এতিয়া আমি ওলাম ইয়াৰে মিডিয়ান তো মিডিয়ানটো কেনেকৈ কৰিব যাম চাবা প্ৰথমতে আমি ক্লাছ ইণ্টাৰভেলটো লিখি লওঁ আৰু ইফালে আমাক দিয়া আছে ফ্ৰিকুৱেঞ্চি হয়নে তো 0 to 10 10 to 20 20 to 30 30 to 40 40 to 50 আৰু ইফালে আছিলে আমাৰ 7 5 10 20 আৰু আছিলে 8 টোটেলটো আমি জানো টোটেলটো আমি কেলকুলেট কৰিছিলোঁ 50 এতিয়া সদায় ওলাব লাগে মিডিয়ানত মনত ৰাখিবা এচেণ্ডিং হ'ব লাগিব সদায় আৰু সদায় আমি কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি ওলাই ল'ব লাগিব প্ৰথম 7 হ'ব 7 প্লাছ 5 12 হৈ যাব 12 প্লাছ 10 এনেকৈ প্লাছ হয় হা মনত ৰাখিবা এইটো এনেকৈ প্লাছ হয় 12 প্লাছ 10 22 হৈ যাব আকৌ এইটো প্লাছ কৰিলে 42 হৈ যাব আকৌ এইটো প্লাছ কৰিলে আমাৰ 50 হৈ গ'ল তো চি এফ আমি পাই গ'লোঁ এতিয়া আমি মিডিয়ানৰ ফৰ্মুলা এপ্লাই কৰিম মিডিয়ান ইকুৱেল টু ভেলু অফ এন বাই টুথ আইটেম আছিলে হা তো ভেলু অফ এন আমাৰ 50 পালোঁ 50 বাই টুথ আইটেম মানে ভেলু অফ 25th আইটেম তো এতিয়া এই চি এফ কলমৰ 25টো বিচৰা আছে নেকি নাই তো যদি 25 নাই তো তাৰ ডাঙৰ নম্বৰটো ল'বা তো ডাঙৰ নম্বৰটো আছিলে 42 এইটো ক'ৰ পৰা আহিছিলে এইটোৰ পৰা আমি ক'ব লাগিব কি মিডিয়ান ক্লাছ ইজ 30 to 40 তো এইটো পালোঁ বাট এতিয়া এনচাৰটো স্পেচিফিক হোৱা নাই তো মিডিয়ানৰ মই ফাইনেল ফৰ্মুলাটো এপ্লাই কৰিম মিডিয়ান ইকুৱেল টু এল প্লাছ এন বাই 2 মাইনাছ চি এফ বা এই চি এফ কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি জাষ্ট বিফৰ দ্য মিডিয়ান ক্লাছ ডিভাইড বাই এফ ইনটু এইচ এল মানে লোৱাৰ লিমিট যিটো আমাৰ 30 আছিলে প্লাছ এন বাই 2 অলৰেডি আমি পাইছিলোঁ ডিভাইড কৰি কিনি 25 মানে 50 ডিভাইড বাই 2 কৰিলে পাই যাবা তাৰপিছত তো 25টো গম পাইছোঁ মাইনাছ এফ চি কোনটো কয় জানা এই যোনটো আমি পাইছোঁ নহয় চি এফ তাৰ আগৰটো সদায় মনত ৰাখিবা তাৰ আগৰটো যোনটো লাইনটো তাৰ আগৰটো আগৰ চি এফটো 22 হয় আৰু ই সদায় কেতিয়াও ডাঙৰ হ'ব নোৱাৰে 25তকৈ সৰুৱে হ'ব লাগিব ডিভাইড বাই এফ মানে এইটোক আমি এফ বুলি কওঁ এইটোক এফ চি বুলি কৈছোঁ আৰু এইটোক তোমাৰ এফ বুলি কোৱা হয় তো আমি এফ পাই গ'লোঁ 20 ইনটু এইচটোতো গেপ আছিলে গেপটো কিমান আছে 10 আছে তো আমাৰ এনচাৰ হৈ যাব 30 প্লাছ ওপৰত মাইনাছ কৰিলে কি হ'ব 3/20 ইনটু 10 0 0 কেঞ্চেল তো আমি পালোঁ 30 প্লাছ 1.5 মানে 31.5 তো এইটোৰ পৰা আমি মিডিয়ান আমাৰ ক্লিয়াৰ হৈ গ'ল হয়নে তো মিডিয়ান ক্লিয়াৰ হৈ গ'ল এইবাৰ আমি মোডত যাম এইবাৰ আমি মোড ওলাম তো মোড কেনেকৈ ওলাই চাবা তো মোডৰ কাৰণে সদায় হায়েষ্ট ফ্ৰিকুৱেঞ্চি চাব লাগে তো কুৱেশ্যনটো লৈ লওঁ তো কুৱেশ্যন চি আই আৰু এফ আই দিয়া আছে ঠিক আছে ইয়াৰ ভিতৰত তোমাৰ হায়েষ্ট চোৱা কোনটো হায়েষ্ট চাল আহিছে হয়নে তো এইটো যদি হায়েষ্ট হয় তো প্ৰথম মডেল ক্লাছ ওলাব লাগিব তো মডেল ক্লাছটো আমি গম পাই গ'লোঁ 30 to 40 হয়নে এতিয়া আমি মডৰ ফৰ্মুলা এপ্লাই কৰোঁ মডৰ ফৰ্মুলা এল প্লাছ f1 মাইনাছ এফ নট টুৱাইছ f1 মাইনাছ এফ নট মাইনাছ f2 ইনটু এইচ তো ইয়াৰে এল কোনটো হ'ব এইটো যে পালা মডেল ক্লাছ তো এইটো হ'ল এল এইটোক এল বুলি কোৱা হয় তো এল আমি 30 পালোঁ f1 কোনটো এইটোকো f1 কোৱা হয় ফ্ৰিকুৱেঞ্চি তো ইয়াৰ আগৰটো এফ নট তাৰ পিছৰটো f2 হৈ গ'ল ক্লিয়াৰ তো আমি প্ৰথমতে এতিয়া f1টো 20 পালোঁ মাইনাছ এফ নটটো তাৰ আগৰটো হয় আৰু টুৱাইছ f1 মানে 2 ইনটু 20 মাইনাছ এফ নট 10 f2 আমাৰ 8 আছিলে ইনটু গেপটো আছিলে
ক্লাছ উইথটো 10 হয় তো ইফালে পালোঁ 30 ইফালে 10 থাকিল 40 মাইনাছ 18 ইনটু 10 হয়নে তো ইফালে হৈ গ'ল 30 প্লাছ ওপৰত 100 40 মাইনাছ 18 কৰিলে কি হয় 18 টু 20 22 হৈ গ'ল হয়নে তো ডিভাইড কৰিলে কিমান আহিব 100 ডিভাইড বাই 22 তো 4.5 তো 30 প্লাছ 4.54 তো এনসাৰ হৈ গ'ল 34.54 তো এইটো পালোঁ আমি মোড পাই গ'লোঁ তো মোড হৈ গৈছে ইয়ালৈকে আমাৰ এইবাৰ আমি কোৱাৰ্টাৰ ওলাই দিম ইয়াৰে কোৱাৰ্টাৰ ওলাবৰ কাৰণে আকৌ চি এফ বনাব লাগিব তো চি এফটো 7 হ'ব এইফালে 12 হৈ গ'ল 22 42 50 তো টোটেল আমি এন পালোঁ 50 হয়নে তো কোৱাৰ্টাইল Q1 ওলাই দিওঁ Q1ৰ ফৰ্মুলা আছিলে ভেলু অফ তোমাৰ n বাই ফ'ৰ্থ আইটেম তো ভেলু অফ n আমাৰ 50 পালোঁ ডিভাইড বাই ফ'ৰ্থ আইটেম হয়নে তো ফ'ৰ্থ ভেলু অফ 50 ডিভাইড বাই 4 কৰিলে আমি পাই যাম 12.5 তো 12.5th আইটেম তো 12.5th আইটেম ইয়াতে আছে নেকি 12.5 এইটো 12 আছে 12ৰ এইটো হ'ব তো Q1 ক্লাছ ইজ 20 to 30 তো এতিয়া আমি Q1ৰ ফৰ্মুলা এপ্লাই কৰোঁ Q1ৰ ফৰ্মুলা আছিলে এইটো Q1 ইকুৱেল টু L প্লাছ n বাই 4 মাইনাছ FC ডিভাইড বাই F ইনটু H যেহেতু আমাৰ এইটো 20 to 30 আছিলে L20 হ'ব আৰু n বাই 4 12.5 পালোঁ FC আমাৰ আগৰটো হ'ব ইয়াৰে এইটোক আমি FC বুলি ক'ম F2 FC বুলি ক'ম আৰু ইয়াক ক'ম আমি F তো 12 F হ'ল 10 হয়নে F10 হৈ গ'ল ইনটু H 10 পাইছিলোঁ 10 কেঞ্চেল 20 প্লাছ 0.5 তো এনসাৰ হ'ব 20.5 তো কোৱাৰ্টাল Q1 পাই গ'লোঁ এবাৰ আহি যাম আমি Q3ৰ ফৰ্মুলাটো সেমে হয় ভেলু অফ অকল 3 আগত আহি যাব n বাই ফ'ৰ্থ আইটেম তো ভেলু অফ 3 এটা আমি পালোঁ 50 বাই ফ'ৰ্থ আইটেম ভেলু অফ 3 ইনটু ইয়াৰ ভেলু পাইছিলোঁ 12.5 তো মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব 12.5 ইনটু 3 37.5 37.5th আইটেম তো 37টো বিচাৰা ইয়াতে ক'ত আছে 37 নাই ডাঙৰটো চাব লাগিব এইটো 30 to 40 তো আমাৰ Q3 ক্লাছটো পালোঁ Q3 ক্লাছ ইজ 30 to 40 তো 30 to 40 হ'লে Q3ৰ ফৰ্মুলা এপ্লাই কৰোঁ L প্লাছ thrice n by 4 minus FC ডিভাইড বাই F ইনটু H 30 লোৱাৰ লিমিট হয় এইটো আমি পালোঁ 37.5 মাইনাছ F ইনটু H to 10 FC চাই দিওঁ FC আৰু F ইয়াৰ FC কিমান হ'ব ইয়াৰ FC আগৰটো মানে 22 আৰু 20 22 আৰু ইয়াতে F হ'ল তাৰ 20 মানে 0 কেঞ্চেল 30 প্লাছ ইফালে 0.5টো থাকিলে আৰু 5 3 15.5 ডিভাইড বাই 2 তো 30 প্লাছ কিমান হ'ব আমাৰ 15.5 ডিভাইড বাই 2 তো 7.75 মানে এনসাৰ হৈ গ'ল 37.75 তো আমি Q3ও পাই তো Q3 যদি কমপ্লিট হৈছে তো আমি এতিয়া কি কৰিব পাৰোঁ আমি QD ওলাই ল'ব পাৰোঁ কোৱাৰ্টাইল ডেভিয়েশ্যন হাফ অফ Q3 মাইনাছ Q1 আছিলে তো আমি হাফ কৰি দিওঁ Q3 আমি কেন পাইছিলোঁ জানো 37.75 মাইনাছ Q1 আহিছিলে আমাৰ এইটো 20.5 হয়নে তো 20.5 তো এনসাৰ হৈ গ'ল আমাৰ 37.75 মাইনাছ 20.5 ইকুৱেল টু পালোঁ আমি হাফ অফ 17.25 তো ডিভাইড বাই কৰি দিওঁ 2 তো 8.625 তো আমি কোৱাৰ্টাৰ ডেভিয়েশ্যনো পাই গ'লোঁ হয়নে ইয়াৰে কোৱাৰ্টাৰ ডেভিয়েশ্যনটো ইজি হয় ইমান টান নহয় এইবাৰ আমি কি কৰিম এইবাৰ আমি মিন ডেভিয়েশ্যন কৰি দিওঁ হয়নে MD বনাবৰ কাৰণে আমি এইবাৰ মিন ডেভিয়েশ্যনৰ কাৰণে ঠিক আছে কি কৰিম তো CF আৰু F দিয়া আছে MDৰ কাৰণে সদায় মনত ৰাখিবা মিড ভেলু লাগিব আৰু মিড ভেলু প্ৰথমতে ওলাই লওঁ এইটো হ'ব 5 15 25 35 45 মিড ভেলু পাই গ'লোঁ ইয়াৰ পিছত আমাক লাগিব
মিনটো মই অলৰেডি ওলোৱা আছিলে আমাক লাগে মডুলাছ ডি আৰু মডুলাছ ডি কেনেকৈ ওলাই জানে এক্স মাইনাছ মিন তো আমাৰ মিনটো কিমান আছিলে আমি মিন অলৰেডি ওলাইছিলোঁ কিন্তু মিনটো পইণ্টত আহিছিলে হয়নে মিন আমাৰ আছিলে এইটো মিন আমাৰ 28.4 আছিলে হয়নে 28.4 তো ইয়াতে আমাৰ হৈ যাব 28.4 তো এক্সৰ পৰা 28.4 মাইনাছ কৰিব লাগিব ঠিক আছে ইয়াৰ প্ৰচেছটো মই কৈ দিওঁ তোমালোকক কিন্তু পইণ্টত মাইনাছ কৰি থাকিব লাগিব হা অকল মাইনাছ চাইন নিদিবা তো ইয়াৰ পিছত আমাৰ আহি যাব তুমি এইটো ওলোৱাৰ পিছত এফ মডুলাছ ডি ওলাব লাগিব মানে এইটো আৰু এইটো কলম মাল্টিপ্লাই কৰিব লাগিব তাহত আমি টোটাল ওলাম এফ মডুলাছ ডি আৰু মিন ডেভিয়েশ্যনৰ ফৰ্মুলাটো একদম ইজি হয় সামেশ্যন এফ মডুলাছ ডি বাই এন হয়নে এইটো কৰিলে আমি পাই যাম তো এইটো আমাৰ আহি গ'ল প্ৰথমতে 5 মাইনাছ 28.4 কিমান আহে 23.4 আহিছে নেক্সট আমাৰ আহিব 15 মাইনাছ 28.4 13.4 আহি গ'ল তাৰপিছত আহিব তোমাৰ 3.4 আহিব নেক্সটটো ডাঙৰ হৈ গ'ল না 35 মাইনাছ 28.4 মানে লাষ্টৰ ফালে 6 আহিব এইবাৰ 6.6 নেক্সট আহিব 16.6 হৈ গ'ল তো এইবাৰ মাল্টিপ্লাই কৰি দিওঁ আমি 7 into 23.4 163.8 13.4 into 5 67 34 6.6 into 20 132 and last was 8 into 16.6 132.8 তো গোটেইটা প্লাস করলে কিমান আহে চাও 163.8 plus 67 plus 34 plus 132 plus 132.8 equal to 529.6 তো আমি ইয়াতে পাই গলো 529.6 divided by total আসলে 50 তো 50 যদি কৰি দিও তো ডিভাইড বাই যাব 50 তো অ্যান্সার এটা পাই গলো অ্যান্সার 10.592 তো আমি এমডি পাই গলো আৰু যদি কোএফিচিয়েন্ট অফ এমডি কয় তেতিয়াহলে ফৰ্মুলা হল এমডি বাই মিন এমডি অলৰেডি পাই গৈছো 10.592 আৰু মিনটো অলৰেডি আমি উলাইছিলো 28.4 আছিল তো 28.4 ডিভাইড বাই 28.4 কৰি দিলে তোমাৰ আহি গল 0.3729 তো এমডিও আমাৰ ক্লিয়াৰ হৈ গল তো এইটো ভিডিওত আমি গোটে এমডি লগে গুছি গলো কৰি দিলো আৰু এসডি কোনো প্ৰবলেম নাই এসডি সো অলৰেডি আমি মিন উলাইছো না তো এসডি ত বেলেগ স্টেপ না লাগে জাস্ট স্টেপ কেটা মই বুজাই দিছো এৰে হা তো কি কৰিবা এইসা আমি ইয়াতকৈ তো উলাইছিল তুমি এসডিৰ কাৰণে এটা ডি ডেশ স্কয়াৰ লাগিব ঠিক আছে তাৰ পিছত আৰু এটা কলম লাগিব এফ ডি ডেশ স্কয়াৰ এই দুটা কলম যদি এক্সট্ৰাকে বনাব পাৰা হৈ গল আৰু তো এই দুটা ডি ডেশ স্কয়াৰ আৰু ডি ডেশ স্কয়াৰটো কিমান হ'ব ইফালে হ'ব তোমাৰ এক সেকেন্ড তো ইফালে হৈ গল তোমাৰ 2 to 0 2 to 4 হৈ গল 1 হৈ গল 0 হৈ গল 1 হৈ গল 4 হৈ গল আৰু এফ ডি ডেশ স্কয়াৰটো তোমাৰ এফ লগত মাল্টিপ্লাই কৰা এইটোৰ লগত মাল্টিপ্লাই কৰিবা এইটো হয়নে তো 7 4 গুণ 28 5 আর ইফালে হ'ব 0 এটো হ'ব 20 এটো হ'ব 32 তো ইয়াৰে টোটালটো আমি পালো কিমান 28 plus 5 plus 20 plus 32 equal to 85 পালো হয় না তো এতিয়া তুমি ফৰ্মুলাটো ইয়াতে যদি লিখি দিয়া ফৰ্মুলা কি হ'ব ইয়াৰে ফৰ্মুলা আছে এইটো এসডি ফৰ্মুলা না সিগমা ইকুয়াল টু আমি root over summation x summation f d dash square divided by summation n minus summation f d dash by n whole square into
ইনটু হৈ যাব এইচ ডি ডেছ তো ইয়াৰে যদি তুমি ভেলু পুট কৰা কিমান ওলাব এফ ডি ডেছ স্কুৱাৰ আমি ওলাইছোঁ অলৰেডি 85 ডিভাইড বাই এন আমাৰ 50 আছিলে মাইনাছ আৰু এইটো ওলাইছিলোঁ 17 ডিভাইড বাই 50 হোল স্কুৱাৰ ইনটু বাহিৰত হ'ব 10 তো এইটো ক্যালকুলেশন যদি কৰি দিয়া মাল্টিপ্লাই কৰি ওলাই দিব পাৰিবা তো আমাৰ এছ ডি অ' ওলাই যাব তো আমাৰ এইটো চামত আমি গোটেইখিনি চাই দিছোঁ ক'ব গ'লে নহয় বাকী আমি সিঙ্গল য'ত চেপ্টাৰ কি কয় টপিক ৱাইজ ডিছকাছ কৰিছোঁ আজিতো ওৱান শ্বটত গোটেইখিনি বুজোৱা হৈ গ'ল মোৰ এক্সামৰ কাৰণে জাষ্ট ওপৰৰ পৰা চাই যাবা তো আজিৰ ভিডিঅ'টো আমি এইখিনিতে ফিনিছ কৰোঁ থেংক ইউ